প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো আজি ৰমজান মাহৰ তৃতীয়টো জুম্মাৰ নামাজ আদা কৰিছে মুছলমান লোকসকলে আৰু তাৰ মাজতেই ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ তৰফৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ডোনাল্ড ট্ৰাম্পক লৈ বৃহৎ মন্তব্য কৰা হৈছে ইৰাণৰ তৰফৰ পৰা ট্ৰাম্প আৰু আমেৰিকাক প্ৰত্যুত্তৰ দিয়া হৈছে আৰু কোৱা হৈছে ইৰাণ হাজু হৈ আছে পেলেষ্টাইন লেবানন আৰু ইয়েমেনৰ অধিকাৰৰ বাবে ইয়াৰ লগতে ইৰাণৰ সৰ্বোচ্চ নেতাই কি কৈছে দেশবাসীক কিদৰে সম্বোধন কৰিছিলে তাৰ সকলো তথ্য টাইম এট ৱাৰ ব্ৰেকিংৰ জৰিয়তে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো টাইম এট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত আমেৰিকা আৰু ট্ৰাম্পক লৈ বৃহৎ ঘোষণা কৰিছে ইৰাণে আৰু ইৰাণৰ এই মন্তব্যৰ পাছতেই বিশ্বত পুনৰবাৰ প্ৰশ্ন উত্থাপিত হৈছে যে আমেৰিকা আৰু ইৰাণৰ মাজত নতুনকৈ যুদ্ধৰ আৰম্ভ হ'ব নেকি ট্ৰাম্প আৰু আমেৰিকাক প্ৰত্যুত্তৰ দিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিয়ে ইৰাণৰ তৰফৰ পৰা কি কোৱা হৈছে ইৰাণক আমেৰিকাই কোনো ধৰণৰ কথা কৈ লাভ নাই কোনো ধৰণৰ প্ৰত্যাহ্বান জনাই লাভ নাই ভাবুকি দি লাভ নাই এয়া স্পষ্টভাৱে কৈ দিয়া হৈছে আমেৰিকাক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে ইৰাণ হাজু হৈ আছে ইজৰাইলৰ সমৰ্থনত আমেৰিকাৰ তৰফৰ পৰা ইৰাণক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰা হৈছিলে আমেৰিকাই বাধা দিলেও ইৰাণে সমৰ্থন কৰি যাব পেলেষ্টাইন আৰু লেবাননক পেলেষ্টাইনৰ জনতাৰ বাবে মাত মাতি যাব গাজাৰ জনতাৰ বাবে মাত মাতি যাব ইৰাণে সমৰ্থন কৰে পেলেষ্টাইন আৰু লেবাননৰ অধিকাৰক আয়াতুল্লাহ খামেনিয়ে দেশবাসীক সম্বোধন কৰিছিলে আৰু সৰ্বোচ্চ নেতাগৰাকীয়ে এই কথা উল্লেখ কৰিছে ইউৰোপ আৰু আমেৰিকাৰ আমাৰ নাম লৈ ঠিক কৰা নাই ইৰাণৰ নাম লৈ তেওঁলোকে ঠিক কৰা নাই বুলি উল্লেখ কৰিছে ইয়েমেনৰ সমৰ্থনতো খামেনিৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰা হৈছে ইয়েমেনৰ হুতি বিদ্ৰোহীৰ তৰফৰ পৰা আমেৰিকাক লক্ষ্য কৰি লোৱা হৈছে হুতি ইয়েমেনেও নিজৰ অধিকাৰৰ বাবে সিদ্ধান্ত লৈছে বুলি খামেনিৰ তৰফৰ পৰা কিছু সময়ৰ আগতে দেশবাসীক সম্বোধন কৰি এই কথা প্ৰকাশ কৰা হৈছে ইয়েমেনৰ হুতিয়ে ধাৰাবাহিকভাৱে লক্ষ্য কৰি লৈছে আমেৰিকা আৰু ইজৰাইলক আমেৰিকাৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ লগতে ইজৰাইললৈ ৰকেট নিক্ষেপ কৰিছে আৰু ইয়াৰ পাছতেই ট্ৰাম্পে ইৰাণক সকিয়নি প্ৰদান কৰিছিলে ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা কোৱা হৈছিলে ইয়েমেনৰ হুতিয়ে যিমানেই মিছাইল নিক্ষেপ কৰিব এই প্ৰতিটো মিছাইলৰ বাবে দায়ী হ'ব ইৰাণ আৰু ইৰাণক ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব ইৰাণত নতুন বছৰ আৰম্ভ হৈছে নৱবৰ্ষ আৰম্ভ হৈছে আৰু তাৰ মাজতে উত্তেজনা বাঢ়িছে ইৰাণৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ম বুলি ট্ৰাম্পে উল্লেখ কৰিছিলে আৰু ইয়াৰ পাছতেই ইৰাণৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহি পৰিছে যে যিমান কথা ক'লেও ইৰাণ পিছ হুহুকি নাযায় পাৰ্চিয়ান নিউ ইয়াৰ আৰম্ভ হৈছে দেশবাসীক সম্বোধন কৰি এই কথা উল্লেখ কৰিছে আমেৰিকা আৰু ট্ৰাম্পক লৈ খামেনিৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে উল্লেখযোগ্য যে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত পুনৰবাৰ যুদ্ধ আৰম্ভ হৈছে গাজাত ইজৰাইলী সৈন্যই প্ৰৱেশ কৰিছে আৰু তাৰ মাজতে ট্ৰাম্পে যি কেইদিনমান আগতে ইৰাণক কৈছিলে এনেকুৱা কথা বা প্ৰত্যাহ্বানক ইৰাণে গুৰুত্ব নিদিয়ে বুলি খামেনিৰ তৰফৰ পৰা উল্লেখ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বাতৰিক লৈ চৰ্চা চলিছে কিয়নো আমেৰিকাক যোগ্য প্ৰত্যুত্তৰ দি থকাৰ বাবে ইৰাণ হাজু হৈ আছে বুলি কৈছে ইয়াৰ অৰ্থ আমেৰিকা ইজৰাইল আৰু ইৰাণৰ মাজত পুনৰবাৰ উত্তেজনা বাঢ়িব নেকি ইৰাণে পেলেষ্টাইন গাজা লেবাননৰ জনতাৰ বাবে মাত মাতি যাব ইৰাণে ইয়েমেনৰ বাবে মাত মাতি যাব পেলেষ্টাইনী জনতাৰ অধিকাৰৰ বাবে মাত মাতি যাব আৰু এই কথা খামেনিৰ তৰফৰ পৰা দেশবাসীক নতুন বৰ্ষ যি পাৰ্চিয়ান নতুন বৰ্ষ আছে তেওঁলোকৰ সেই নতুন বৰ্ষত এই কথা প্ৰকাশ কৰিছে ইউৰোপ আৰু আমেৰিকাক লৈ ডাঙৰ মন্তব্য কৰা হৈছে আৰু প্ৰশ্ন উত্থাপিত হৈছে যে এইদৰে এতিয়া উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে অন স্ক্ৰীন এই তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ জনাই আছো ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পাইছে ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা উল্লেখ কৰা হৈছিলে আৰু এই কোৱা হৈছিলে হুতিয়ে যিমানেই মিছাইল নিক্ষেপ কৰিব ইয়াৰ বাবে দায়ী হ'ব ইৰাণ আৰু তাৰ পাছতে এতিয়া ইৰাণৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰা হৈছে ইৰাণত নতুন বৰ্ষ আৰম্ভ হৈছে আজি পবিত্ৰ ৰমজান মাহৰ তৃতীয়টো জুম্মাৰ নামাজ ইৰাণৰ জনতাই আদা কৰিছে আৰু তাৰ মাজতে খামেনিৰ তৰফৰ পৰা প্ৰথম মন্তব্য আহিছে পেলেষ্টাইনৰ অধিকাৰৰ বাবে মাত মাতি যাব ইয়েমেনৰ অধিকাৰৰ বাবে মাত মাতি যাব লেবাননৰ অধিকাৰৰ বাবে মাত মাতি যাব আৰু আমেৰিকা আৰু ইউৰোপে ভাবি লাভ নাই যে ইৰাণ দুৰ্বল ইৰাণৰ ওপৰত ট্ৰাম্পে কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত প্ৰদান কৰা হৈছিলে যিকোনো মুহূৰ্তত এয়াৰ ষ্ট্ৰাইক হ'ব নেকি তাক লৈ চৰ্চা চলি আছে আৰু তাৰ পাছতে ইৰাণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ইৰাণে নিজৰ কি ব্যৱস্থা ল'ব লাগে সেয়া জানে ইৰাণৰ ওপৰত হেঁচা দি লাভ নাই আৰু এয়া যদি হেঁচা দিয়া হয় তাৰ যোগ্য প্ৰত্যুত্তৰ আমেৰিকাক দিব বুলি বৃহৎ ঘোষণা কৰিছে ইছলামিক ৰাষ্ট্ৰ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিয়ে আৰু এই মুহূৰ্তত ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীৰ এই মন্তব্য সমগ্ৰ বিশ্বত চৰ্চিত হৈ পৰিছে প্ৰশ্ন উত্থাপিত হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰত্যক্ষভাৱে সংঘাত হ'ব নেকি বিশ্ব পুনৰ অশান্ত হৈ পৰিব নেকি পুনৰবাৰ এয়াৰ ষ্ট্ৰাইক হ'ব নেকি ইজৰাইল আৰু ইৰাণৰ মাজত সংঘাত হ'ব নেকি কিয়নো আমেৰিকা আৰু ট্ৰাম্পক পোনপটীয়াকৈ উত্তৰ দিয়াৰ কথা প্ৰকাশ কৰিছে ইৰাণৰ সৰ্বোচ্চ নেতা খামেনিয়ে